মহন্ত ডাঙৰীয়াৰ অনুৰোধ ক্ৰমে তাহানিৰ সেই বৰ্ণালী অনুষ্ঠানৰ ঘোষণাটো মই শুনাই দিব খুজিছোঁ। তেখেতে মোক কৈছিলে বৰ্ণালীটো আপুনি এবাৰ ঘোষণাটো শুনাই দিব। যি কি নহওক, নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, কুশলে আছে নিশ্চয়। পাহাৰ বা ভৈয়াম, চহৰ কিংবা গাঁও, ৰেডিঅ'ৰ কাষত বহি এই মুহূৰ্তত আপুনি য'তে আছে আমাৰ আন্তৰিক প্ৰতি আৰু শুভেচ্ছা গ্ৰহণ কৰক। আপোনাক ক্ষন্তেক মনোৰঞ্জন দিবলৈ প্ৰস্তুত কৰা বৰ্ণালীৰ এমুঠি ছুটি অনুষ্ঠান লৈ আমি আকৌ উপস্থিত হৈছোহি, আৰু মাইক্ৰফোনৰ সন্মুখত মই সৈয়দ ছাদুল্লাহ। বৰ্ণালী অনুষ্ঠানৰ সময় আজিলৈ শেষ হৈ আহিল। আপোনাক আকৌ লগ পাম অহা দেওবাৰে সন্ধিয়া 7:30 বজাত। অপুৰন্ত শুভকামনা ৰ'ল। আপোনাৰ আগন্তুক দিনবোৰ মধুময় হওক, আনন্দৰ হওক। সৈয়দ ছাদুল্লাহ আজিলৈ অনুমতি দিয়ক। শুভৰাত্ৰি।